নমস্কাৰ সকলোকে। আমি আজি আহিছোঁ চয়নিকা বাইদেউৰ ছাইটত। এইটো হৈছে তেওঁলোকৰ 3D এলিভেশ্যনটো আৰু ঘৰটো আমি দেখুৱাম। আৰু এই ছাইটলৈ আহিছোঁ আজি তেওঁলোকৰ ৰুপচিটখিনি তাৰে আপোনাৰ লেআউটটো আমি ৰুপচিটৰ লেআউটটো দিব লাগিব, কেনেকৈ আপোনাৰ পাইপিংখিনি কেনেকৈ কৰা হ'ব। আৰু তেওঁলোকৰ ঘৰত ঢালাই কামো, তলৰ ফ্ল'ৰৰ ঢালাই কামো কৰি থকা হৈছে। আমি দেখুৱাম আপোনাক কেনেকৈ তেওঁলোকৰ ঘৰত ঢালাই কৰিছোঁ। তেওঁলোকৰ ঘৰত আমি ব্যৱহাৰ কৰিছোঁ, চাই লওক। প্ৰপাৰ আমি জালি ব্যৱহাৰ কৰি তেওঁলোকৰ এনেদৰে জালি ব্যৱহাৰ কৰি তাত আমি ঢালাই কৰিছোঁ, কিয়নো তেওঁলোকৰ এই এৰিয়াটোত আপোনাৰ পথাৰ মাটি মানে ব্যৱহাৰ কৰি পথাৰ পুতি পিনে তেওঁলোকে ঘৰটো বনাইছে। আৰু ইয়াতে পুখুৰীও আছিলে আৰু তেওঁলোকৰ ইয়াত পাইলিঙো কৰা হৈছে ঘৰৰ ফাউণ্ডেশ্যনৰ কাৰণে। আৰু ঢালাইটো আপোনাৰ 4 mmতকৈ বেছি আছে, 4 mm প্লাছ হ'ব। উইথ আপোনাৰ প্ৰপাৰ আপোনাৰ ফাৰ্ষ্ট ক্লাছ ইটা দি পিনে আমি ঢালাই দিম। আৰু ইটাত দিওঁতে আৰু এটা সাৱধানতা অৱলম্বন কৰিব লাগে, কিয়নো এই যোনটো নাম্বাৰৰ যোনটো ছাইড হয় সেইটো তললৈ কৰিব নালাগে কেতিয়াও, সেইটো ওপৰলৈ কৰি দিব লাগে। কিয়নো ঢালাইটো আপোনাৰ প্ৰপাৰলি মানে ফিটিং হ'বলৈ হ'লে, প্লাষ্টিক হ'বলৈ হ'লে ঢালাইটো কি হয়, এই নাম্বাৰটো যদি নাথাকে প্লেন হয় তেতিয়াহ'লে ভালদৰে মানে আপোনাৰ মিক্স নহয়, বস্তুটো লাগি নধৰে। গতিকে আপোনালোকে ইটাটো যদি দিয়ে তেতিয়া এনেকৈ ওপৰলৈ নাম্বাৰটো কৰি দিব, তেতিয়া প্ৰপাৰ আপোনাৰ ঢালাইটো মানে ফিটিংটো ভালদৰে হ'ব। দ্বিতীয়তে তেওঁলোকৰ এইখিনি গেলভেনাইট পাইপ হয়, এই গেলভেনাইট পাইপখিনি দি পিনে আমি তেওঁলোকৰ ঘৰৰ আপোনাৰ ৰুপচিটখিনি দিম। আৰু দেখিছে কেনেকুৱা ক্ৰিটিকেল তেওঁলোকৰ ৰুফৰ লেআউটটো। আমি মেছনক অনস্পটতে গৈ এনেদৰে ড্ৰয়িংবিলাক বুজাই দিয়া হয়, লগতে তেওঁলোকক প্ৰপাৰ গাইড কৰা হয় কামবিলাক কৰিবলৈ। আপোনালোকে যদি এখন সুন্দৰ ঘৰ সজাৰ পৰিকল্পনা কৰি আছে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰক আৰু আমাৰ ফেচবুকত ফ'ল' কৰি দিয়ক। সকলোখিনি আপডেট তাতে। ধন্যবাদ।